কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰৰ লগতে শিক্ষকসকলৰ বাবেও আছে এটা বহুতেই ভাল খবৰ আৰু এই শিক্ষকসকলৰ পদোন্নতিৰ এটা খবৰ আহিছে আজি আমি এইখিনি কথা আলোচনা কৰাৰ আগতে নৱেম্বৰ মাহৰ দৰমহা আৰু পেঞ্চন এইটো বিষয়ত আমাৰ যথেষ্টখিনি কমেণ্ট আমি দেখিবলৈ পাইছিলোঁ আমাৰ কমেণ্ট ছেকশ্যনত সেইকাৰণে আচলতে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা গৈছে কথা হৈছে নৱেম্বৰ মাহৰ পেঞ্চন আৰু দৰমহা কেতিয়া পাব কৰ্মচাৰীসকলে বা পেঞ্চনাৰসকলে এতিয়া আমাৰ তাত কমেণ্ট আহিছে যে কিছুমানে পাইছে নে নাই বা কিছুমানে কেতিয়ালৈকে পাব কাৰণ এই মাহটোত যিহেতু লাইফ চাৰ্টিফিকেট জমা দিবলগীয়া হয় আৰু লাইফ চাৰ্টিফিকেট জমা দিবলগীয়া হোৱাৰ কাৰণে কিছু ডিলে হোৱা দেখা যায় কিন্তু ডিলে হোৱা দেখা গ'লেও আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ কিছুমান ডিপাৰ্টমেণ্টৰ হৈছে বিশেষকৈ দৰং ডিষ্ট্ৰিক্টৰ যদি পাব্লিক হেল্থ ডিপাৰ্টমেণ্টৰ পেঞ্চনাৰখিনিৰ পেঞ্চন ইতিমধ্যে তেওঁলোকৰ ক্ৰেডিট হৈছে একাউণ্টত আমি এই খবৰটো লাভ কৰিছোঁ আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰো এতিয়ালৈকে পেঞ্চন হোৱা আমি খবৰ লাভ কৰিছোঁ আৰু যিসকলৰ এতিয়ালৈকে হোৱা নাই তেওঁলোকে চিন্তা কৰিবলগীয়া বিশেষ কথা নাই কাৰণ অহাকালি শুক্ৰবাৰ আৰু শনিবাৰ দুটা দিন খোলা আছে বেংকো খোলা আছে আৰু সেই দুটা দিনত আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু যদি নাপায় তেতিয়াহ'লে ৰবিবাৰ বন্ধ থাকিব অৰ্থাৎ 30 তাৰিখে আপোনালোকৰ বন্ধ থাকিব আৰু 1 তাৰিখৰ পিছত আকৌ আপোনালোকে পাবলৈ সক্ষম হ'ব যিসকলে পোৱা নাই কিন্তু এতিয়া আমি লাভ কৰিছোঁ খবৰ যে বহুতো ডিপাৰ্টমেণ্টৰ ইতিমধ্যে পেঞ্চন সোমাবলৈ আৰম্ভ কৰিছে এতিয়া আমি দ্বিতীয় খবৰটোলৈ আহিছোঁ আৰু যি দৰমহা কথা যিটো আহিছে যে কৰ্মচাৰীৰ দৰমহা কেতিয়া আহিব এতিয়া 1ৰ পৰা 7ৰ ভিতৰত ক্ৰেডিট হৈ যাব দৰমহাবিলাক এতিয়া আহিলে আমাৰ শিক্ষকৰ সেই ডাঙৰ খবৰটো ইয়াতে চাওক শিক্ষকসকলৰ জড়িত এইটো খবৰ আজি আহিছে খবৰটো দেখিছে আপোনালোকে শিক্ষক কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ শিক্ষা বিভাগে প্ৰস্তুত কৰিছে নতুন ছাৰ্ভিচ ৰুল শিক্ষকলৈ পদোন্নতি বিশেষ ছাৰ্ভে সম্পূৰ্ণ কৰিছে শিক্ষা বিভাগে সদনত ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তো দেখিছে আপোনালোকে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ইয়াতে ঘোষণা কৰি দিছে যে শিক্ষক কৰ্মচাৰীসকলে এতিয়া পদোন্নতি লাভ কৰিব আৰু সেইকাৰণে এটা নতুন ছাৰ্ভিচ ৰুল ইতিমধ্যে প্ৰস্তুত কৰা গৈছে আৰু বিশেষ ছাৰ্ভে ইতিমধ্যে সম্পূৰ্ণ কৰা বুলি শিক্ষা বিভাগে কৰা বুলি কৈছে তো শিক্ষকসকলৰ কাৰণে এইটো বহুত ভাল খবৰ যে তেওঁলোকৰ পদোন্নতি এতিয়াৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব